নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেল NB এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অসমীয়া অংকুৰণ পাঠ্যপুথিৰ পাঠ 1 আমাৰ গাঁও কবিতাটো আলোচনা কৰিম। গতিকে তোমালোকৰ কিতাপৰ 1 নম্বৰ পাঠ আমাৰ গাঁও উলিয়াই লোৱা। পোনপ্ৰথমতে কবিতাটো মই পঢ়ি শুনাব বিচাৰিছোঁ। আমাৰ গাঁও কি দিছে চোৱা। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল ফুলি থাকে মনোহৰ, শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ ভৰি পৰে পকা ধান, শুৱনি আমাৰ গাঁৱৰ পুখুৰী ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔ গছজোপি মৌৱে বাঁহ লয় গাত, শুৱনি আমাৰ গাঁৱৰ চৰাই শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা বাটৰুৱা যায় ভুল। আকৌ এবাৰ কৈছোঁ। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল ফুলি থাকে মনোহৰ, শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ ভৰি পৰে পকা ধান, শুৱনি আমাৰ গাঁৱৰ পুখুৰী ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔ গছজোপি মৌৱে বাঁহ লয় গাত, শুৱনি আমাৰ গাঁৱৰ চৰাই শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা বাটৰুৱা যায় ভুল। শুৱনি আমাৰ গৰু গাইবোৰ শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ বকুলৰ তলেদি বাট, শুৱনি আমাৰ যত ভাই ভনী ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চখিনা একেটি থুপিৰে ফুল, শুৱনি আমাৰ যত গঞালোক শুৱতি মুখৰ মাত, এখনি গাঁৱতে সবে মিলি জুলি পাতে মৰমৰ হাত। কবি অতুল চন্দ্ৰ হাজৰিকা। এইখিনি আকৌ এবাৰ কৈ দিছোঁ। শুৱনি আমাৰ গৰু গাইবোৰ শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ বকুলৰ তলেদি বাট, শুৱনি আমাৰ যত ভাই ভনী ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চখিনা একেটি থুপিৰে ফুল, শুৱনি আমাৰ যত গঞালোক শুৱতি মুখৰ মাত, এখনি গাঁৱতে সবে মিলি জুলি পাতে মৰমৰ হাত। কবি অতুল চন্দ্ৰ হাজৰিকা। গতিকে আজি কবিতাটো মই এনেকৈ ৰাখিলোঁ। পৰৱৰ্তী সময়ত প্ৰশ্নখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'বিলাক চাই থাকিব আৰু চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি ল'ব, যাতে ভিডিঅ' আপলোড দিলে আপোনালোকে নটিফিকেশ্যন পায়, ভিডিঅ'বিলাক চাবৰ কাৰণে সুবিধা পায়। গতিকে আজিলৈ আহোঁ। বাই বাই।